চাওক আজি যেহেতু কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ ৯১ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ আৰু আবিৰ্ভাৱ মহোৎসৱতো দেখিবলৈ পোৱা গৈছে কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ এক অন্যতম বাণী আমি জাতি নহয় জ্ঞাতি নহয় গোষ্ঠী নহয় জড় নহয় আমি মাথো কৃষ্ণদাস আত্মাহে এই বাণীৰে যেন মুখৰিত হৈ পৰিছে নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰম পুৱা ৬ বজাৰ পৰা আৰম্ভ হোৱা আবিৰ্ভাৱ মহোৎসৱৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী সন্ধিয়া ঠিক ৬ বজাৰ লগে লগে চলিব আৰু আজি দিনজোৰা যি ১২ ঘণ্টীয়া অখণ্ড একনাম কীৰ্তন সেই কীৰ্তন ইতিমধ্যে চলি আছে কিন্তু এই মুহূৰ্তত আমি কিছু কথা পতাৰ চেষ্টা কৰিম যেহেতু আজি ৯১ সংখ্যক যে আবিৰ্ভাৱ মহোৎসৱ সেই মহোৎসৱ উপলক্ষে উখল মাখল হৈ পৰিছে নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰম এই মুহূৰ্তত মোৰ লগত ভক্তিমাতৃ আইগৰাকী আছে আমি আইৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম আজি পোনপ্ৰথমে ৯১ সংখ্যক যে আবিৰ্ভাৱ মহোৎসৱ সেই মহোৎসৱৰ শুভেচ্ছা জনাইছোঁ প্ৰভু ঈশ্বৰৰ এই মহোৎসৱত দিনজোৰা কাৰ্যসূচী ৰখা হৈছে কি কাৰ্যসূচী ৰখা হ'ল কি ধৰণে আগবাঢ়িছে কাৰ্যসূচী হয় জয় কৃষ্ণগুৰু আজি ৰাতিপুৱা ৬ বজাৰ লগে লগে কৃষ্ণগুৰু সেৱাশ্ৰমৰ মূল কীৰ্তন ঘৰত কৃষ্ণগুৰু অখণ্ড একনাম কীৰ্তনেৰে আৰম্ভ হৈছে গুৰু আবিৰ্ভাৱ মহোৎসৱৰ এই দিনটি আৰু ১২ ঘণ্টা জুৰীয়া এই আমাৰ একনাম কীৰ্তন ভাগি গধূলি ৬ বজাৰ লগে লগে সামৰণি পৰিব আৰু এই দিনটোৰ লগত সংগতি ৰাখি আজি এক আধ্যাত্মিক শোভাযাত্ৰাৰো আমাৰ ওলোৱা হৈছিল য'ত প্ৰায় ১০০০ ৪চকীয়া আৰু ২চকীয়া বাহনেৰে আমাৰ ভকত ভকতনীসকলে অংশগ্ৰহণ কৰিছিল আৰু গধূলি হোৱাৰ পাছতেই আন্ধাৰ হোৱাৰ পাছতেই আমাৰ ইয়াত বন্তি প্ৰজ্বলন হ'ব কীৰ্তন ঘৰৰ ভিতৰত ৯১ গছি বন্তি প্ৰজ্বলন কৰিব আৰু গোটেই আমাৰ আশ্ৰমৰ চৌহদ আমাৰ বন্তি প্ৰজ্বলন কৰি ভকত ভকতনীসকলে উজ্বলাই তুলিব আৰু ইয়াৰ লগতে ক'বলৈ খুজিছোঁ আমাৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ মূল সেৱাশ্ৰমৰ লগতে অসম তথা অসমৰ বাহিৰত যিখিনি শাখা সেৱাশ্ৰম আছে গোটেই শাখা সেৱাশ্ৰমতে আজিৰ দিনটো খুব উলহ মালহেৰে আৰু এক ভক্তিভৰা ভাৱেৰে এই দিনটো উদযাপন কৰা হৈছে আমি দেখিবলৈ পাইছোঁ আপুনি কৈছে যে শাখা সেৱাশ্ৰমসমূহতো আজি আবিৰ্ভাৱ মহোৎসৱ উদযাপন কৰা হৈছে এতিয়া সামাজিক মাধ্যমৰ যুগ সামাজিক মাধ্যমতো কিন্তু আজি কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ এক প্ৰকাৰ জয় জয়কাৰ দেখিবলৈ পোৱা গৈছে সকলোৱে আবিৰ্ভাৱ মহোৎসৱ উদযাপন কৰিছে বা নিজৰ মনোভাৱ ব্যক্ত কৰিছে হয় তাৰ বাবে মই প্ৰথমতেই অসম চৰকাৰ আৰু আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ গুৰু আবিৰ্ভাৱ মহোৎসৱৰ আজিৰ এই দিনটো আজি ৰেষ্ট্ৰিক্টেড হলিডে হিচাপে ঘোষণা কৰিছে আৰু সেইটো আমাৰ ভকত ভকতনীসকলৰ বাবেও এক সুবিধাজনক হৈছে তেখেতসকলে ইয়াত অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিছে আৰু সামাজিক মাধ্যমত দেখিছোঁ সকলোৱে আজি গুৰু আবিৰ্ভাৱ মহোৎসৱৰ উপলক্ষে কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ চৰণত প্ৰণিপাত জনাইছে আৰু সকলোৰে মংগল কামনা কৰিছে যেহেতু আপোনালোকে আজি এটা বিশাল শোভাযাত্ৰা বা ৰেলী উলিয়াইছিল এই ৰেলীটোত যথেষ্ট সঁহাৰি দেখিবলৈ পোৱা গৈছিল বিভিন্ন প্ৰান্তৰ ভকত ভক্তসকল আহিছে কৃষ্ণগুৰু প্ৰভুৰ আশীৰ্বাদ গ্ৰহণ কৰিছে এইবাৰ ক'ৰ পৰা ভকত ভক্ত আহিছে আজিৰ দিনটো আচ্ছা ভকত ভক্তসকল আমাৰ প্ৰতিটো চক্ৰৰ পৰাই অসমৰ চুকে কোণে থকা চক্ৰৰ পৰাই আহিছে কিন্তু যিহেতু আমাৰ প্ৰতিটো চক্ৰতে শাখা সেৱাশ্ৰমতে এই আমাৰ দিনটো কাৰ্যসূচীটো আমাৰ পালন কৰে নিজ নিজ শাখা সেৱাশ্ৰমতো পালন কৰে সেইকাৰণে গোটেই ভকতখিনি আহিব নোৱাৰে সেইকাৰণে কিছু সংখ্যক ভকত আহিছে আৰু বাকীখিনি ভকতেতো তাতেই পালনে কৰিছে আজি আমাৰ ইয়াত মই ক'লোৱে ১০০০ আপোনাৰ ৪চকীয়া আৰু ২চকীয়া বাহনেৰে ভকত ভক্তসকলে ইয়াত অংশগ্ৰহণ কৰিছে আৰু ওচৰৰ পাজৰৰ সমূহ ভকত ভক্তসকল আমাৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকল সকলোৱে ইয়াত অংশগ্ৰহণ কৰিছে একাংশ ভকত ভক্ত এতিয়াও নামঘৰত যি অখণ্ড একনাম কীৰ্তন হয় এতিয়াও আছে গধূলি ৬ বজাৰ পাছত তেখেতসকলে বন্তি প্ৰজ্বলন কৰি সেৱা জনাই আশীৰ্বাদ লৈ তেখেতসকলে যাব ঘৰমুখী ধন্যবাদ জনাইছোঁ আমি কিছু যিটো মূল নামঘৰৰ ভিতৰভাগৰ দৃশ্যখিনি দেখুৱাম যিহেতু কৈছোঁৱেই যি অখণ্ড একনাম কীৰ্তন ১২ ঘণ্টীয়া অখণ্ড একনাম কীৰ্তন ইয়াত অব্যাহত আছে আৰু কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ যি ৯১ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ এই আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে দেখিবলৈ পোৱা গৈছে বৰপেটা নসত্ৰৰ যি কৃষ্ণগুৰু সেৱাশ্ৰম সেই সেৱাশ্ৰম এক প্ৰকাৰ ভক্তিৰসত বিলীন হৈ পৰিছে আৰু ১২ ঘণ্টীয়া যি অখণ্ড একনাম কীৰ্তন সেই অখণ্ড একনাম কীৰ্তন উপলক্ষে এই ধৰণে বহুখিনি ভকত ভক্তাই এতিয়াও যি অখণ্ড একনাম কীৰ্তন সেই অখণ্ড একনাম কীৰ্তন অব্যাহত ৰাখিছে আমি পোনে পোনে আমাৰ ND24 দৰ্শকসকলক সেই দৃশ্য কিছু দেখুওৱাৰ বাবে এই মুহূৰ্তত যিটো ইয়াত থকা মূল নামঘৰ বিশাল আকাৰৰ যি নামঘৰ সেই নামঘৰত আমি প্ৰৱেশ কৰিছোঁ আৰু নামঘৰত দেখিবলৈ পোৱা গৈছে যুৱ প্ৰজন্মৰ বহুখিনি প্ৰতিনিধিয়ে ইয়াত অংশগ্ৰহণ কৰিছে বহুখিনি ভকত ভক্ত বিভিন্ন প্ৰান্তৰ পৰা যি আহিছিল তেখেতসকলে ইয়াত অখণ্ড যি একনাম কীৰ্তন অনুষ্ঠিত হৈছে সেই অখণ্ড একনাম কীৰ্তনত অংশ লৈছে আমি দৰ্শকসকলক পোনে পোনে সেই অখণ্ড একনাম কীৰ্তনৰ কিছু দৃশ্য আমি আগবঢ়াই লোৱাৰ চেষ্টা কৰিছোঁ
আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে নসত্ৰ কৃষ্ণগুৰু সেৱাশ্ৰমত আজি 91 সংখ্যক কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ আৱিৰ্ভাৱ মহোৎসৱ উপলক্ষে 12 ঘণ্টীয়া যে অখণ্ড একনাম কীৰ্তন অনুষ্ঠিত হৈছে। অখণ্ড একনাম কীৰ্তন এই ধৰণে অব্যাহত আছে। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অখণ্ড একনাম কীৰ্তন বা আৱিৰ্ভাৱ যি মহোৎসৱ, সেই মহোৎসৱত বিভিন্ন প্ৰান্তৰ ভকত ভক্তাই এই ধৰণে অংশগ্ৰহণ কৰি ইয়াত থকা যিটো নামঘৰ, সেই নামঘৰত একনাম কীৰ্তন অব্যাহত ৰাখিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।